তাৰমানে আজি পাব্লিকৰ কাৰণে বা ৰাইজৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে এটা ভাল ভিডিঅ', যিটো ভিডিঅ' আপোনালোকে চালে সহজতে বুজি পাব আৰু কামটোও কৰিব পাৰিব। কিছুমান মানুহ আছে শত্ৰু দুশ্মন অতিপাত শত্ৰু দুশ্মনৰ কাৰণে থাকিব পৰা নাই, দিন ৰাতি অশান্তি, ক'ত যাম ক'ত নাযাম, কিমান অজাৰ ধৰিছোঁ, কোনো কাম নহয়, টকা পইচাবিলাক যাই থাকে। গতিকে আপোনালোকে টকা পইচা খৰচ কৰি লাভ নাই, অজা বা কবিৰাজৰ ওচৰত যাই লাভ নাই। আপোনালোকে নিজেই কৰক, খেলা এখন চাই লওক। যিকোনো শত্ৰুৰ পৰিস্থিতি হাহাকাৰ হ'ব, ঘৰত থাকিব নোৱাৰা হ'ব, ঘৰ বাৰী এৰি সেই দাউৰি ফুৰিব লগা হ'ব। মাত্ৰ এটা কাম কৰিব লাগে, সেই কামটো হ'ল কি জানে? শ্মশানৰ মাটি, কবৰৰ মাটি আৰু তিনিআলিৰ ৰাস্তাৰ মাটি, এই তিনিবিধ মাটি, শ্মশানৰ মাটি, কবৰৰ মাটি আৰু তিনিআলি ৰাস্তা। কিছুমান থাকে নহয় তিনিআলি, চাৰিআলি, কিন্তু চাৰিআলি নহয় তিনিআলি। এই তিনিবিধ মাটি আনি আপোনালোকে পূবমোৱা হয় নাইবা উত্তৰমোৱা হয় বহিব, কলপাত এখন পাৰি ল'ব, যাতে মাটিটো ক'তো নপৰে, ইয়াৰ অলপ। সেই তিনিবিধ মাটিৰ ওপৰত এটা মন্ত্ৰ আছে, সেই মন্ত্ৰটো মাৰিব। স্বৰ্গ থেকে আসিল কালি, হাতে দিয়ে তালি, নাচিতে নাচিতে গেল কালি শিৱৰ বৰাবৰ, শিৱ বলে সোণকালি মোর বাক্য ধর, ফল্লাক হাসাবু কান্দাবু মুল্লুক ঘূৰাবু, এই তিনি কাম কৰিবি তই। এই তিনি কাম যদি তই নকৰা, বুঢ়া শিৱেৰ দহাই দিছোঁ মই। এইটো হ'ল মন্ত্ৰ। এই মন্ত্ৰটো 21 বাৰ পঢ়ি নাম ল'ব। শত্ৰু মতা হ'লে তাৰ বাপাকৰ নাম অৰ্থাৎ দেউতাকৰ নাম, আৰু মাইকী হ'লে সেই মাইকীজনীৰ নাম তাৰ মাকৰ নাম। মতা হ'লে বাপাকৰ নাম, মাইকী হ'লে মাকৰ নাম। শত্ৰুৰ কামটো যদি কৰে ঠিক এনেকৈ টাইপত কৰিব। তাৰপিছত খেলাখন চাই লওক। এই মাটিখিনি জাৰাৰ পিছত ধূপ ধুনীয়া জ্বলি ল'ব, কলপাত পাৰি লৈ সুন্দৰকৈ কৰিব। য'ত কৰিব কোনো মানুহ যাতে দেখা নাপায়, গম নাপায়, মনে মনে কৰিব। সূৰ্য অস্ত হোৱাৰ আগে আগে কৰিব কামটো, আৰু সূৰ্য ডুব যোৱাৰ পিছত অৰ্থাৎ সূৰ্য অস্ত হোৱাৰ পিছত কাল সন্ধিয়াৰ টাইমত এই মাটিখিনি শত্ৰুৰ নাংলাতে হওক, চোতালতে হওক, আগ্নেয়তে হওক, বাটতে হওক, খালি ফেলে দি আহিব চিটা মাৰি। 3 দিন পিছত গম পাব পৰিস্থিতি। সেই শত্ৰু পুৰণিত থাকিব নোৱাৰা হ'ব, সেই ঘৰত থাকিব নোৱাৰা হ'ব, সেই ঘৰ এৰিব, পাগলৰ দৰে কান্দি কান্দি বাটে বাটে ঘূৰি ফুৰিব। কিন্তু এই কামটো সাধাৰণ কথাত লাগি পেলাই নকৰিব, মহাপাপৰ কাম। এজন মানুহ উচ্চাটন কৰা অৰ্থাৎ পাগল কৰা, উদ্ভাণ্ডলিক, ৰাগ খং বেছি হৈ যাব, মানুহজন ঘৰত থাকিব নোৱাৰো, পাগলৰ দৰে ঘূৰি ফুৰিব, বেয়া পৰিস্থিতি হ'ব তাৰ, ভাত পানী এৰিব, ক'ত যাব ক'ত নাথাকিব কোনো গেৰাণ্টি নাই, এনে হ'ব অৱস্থাটো। গতিকে সাধাৰণ কথাত এইটো কাম নকৰিব, মহাপাপৰ কাম। পাৰালৈকে ধৈৰ্য ধৰিব আল্লাহ ভগৱানৰ ওচৰত। এইটো কাম যিকোনো হিন্দু মুছলিম সকলে, জৈন খ্ৰীষ্টান সকলে কৰিব পাৰিব। মই কৈ আছোঁ আসাম ইণ্ডিয়া কামৰূপ ডিষ্ট্ৰিক্ট, আসাম ইণ্ডিয়া কামৰূপ ডিষ্ট্ৰিক্ট 6 গাঁও। গতিকে মোৰ ফোন নম্বৰ 9678832849। যদি কোনোবাই শিকিব খোজে, বিভিন্ন ধৰণৰ মাৰঘাট ডেঞ্জাৰ বস্তু আছে, শিকিব পাৰিব, যোগাযোগ কৰিলে পাই যাব। কিন্তু গৰু বুজিব লাগিব। আৰু এই যিটো কামৰ কথা কৈছোঁ, এই কামটো আপোনালোকে যদি বুজি নাপায়, এই ভিডিঅ'টো ৰিটাৰ্ণ টানি টানি চাব,
আপোনালোকে মুখস্থ কৰিব পাৰিব। নীতি নিয়ম চব মুখস্থ কৰি ল'ব। মন্ত্ৰটো এবাৰ নহয় দুবাৰ নহয় 10 বাৰ টানি টানি আপোনালোকে শুনি ল'ব আৰু মুখস্থ কৰি ল'ব। কিন্তু কামটো কৰিব শনিবাৰ মঙ্গলবাৰ সূৰ্য অস্ত হোৱাৰ আগে আগে কামটো কৰিব। আৰু যেতিয়া শত্ৰু ঘৰত পেলাই দিব তেতিয়াহ'লে এই কাল সন্ধিয়া সূৰ্য অস্ত অৰ্থাৎ বেলা দুবাৰ পিছত কামটো কৰিব। চিটা মাৰি দি আহিলে হ'লে সিহঁতৰ নাঙলাত বা চোতালত খেলাখন চাই লওক না। সেই শত্ৰু কুটি দি সেই জুইত তাপ ধোঁৱা ওলাব, ধোঁৱা কোনো মাইকিলাল নাই ভাই কৰে। সেইটো ভাল কৰাটো দূৰৰ কথা, কোনো মাইকিলাল নাই ভাই মানে এইটো ভাল কৰা বা ডক্টৰ এনে কোনো মানুহে ভাল কৰিব নোৱাৰে। হাহাকাৰ পৰিস্থিতি আছে। যিয়ে নহওক আজি এইখিনিতে সমাপ্ত। মোৰ একেবাৰে সময় নাই, শ্বৰ্টকাট এইখিনি ক'লোঁ। আৰু বহুত ধৰণৰ কথা আছে ক'ব নোৱাৰি মোবাইলত। আপোনালোকে যোগাযোগ কৰিব, নিশ্চয় প্ৰত্যেকটা কাম সমাধা কৰিব পাৰিব। পইচা খৰচ কৰি লাভ নাই, নিজে শিকি লওক।